Hey guys, welcome to my channel. আজি মই জুবিনদাৰ ওপৰত কেইটামান কথা ক'বলৈ আহিলোঁ। জুবিনদাৰ ওপৰত এতিয়া বিতৰ্কতা চলি আছে গামোচা দলিওৱা কথাটো। জুবিনদাৰ বিতৰ্কটো জুবিনদাই নকৰে, আচলতে মেডিয়াই কৰে। কাৰণ জুবিনদাৰ টিআৰপিটো বেছি। জুবিনদা য'তেই যায় ত'তে টিআৰপিটো বাঢ়ে। এই অসমত মিডিয়া চেনেলকেইটাই টিআৰপিৰ কাৰণে জুবিনদাক মাজে মাজে আনি থাকে। জুবিনদাইটো ঠিক কথা ক'লে, আপোনাৰ গামোচাখন যে দলিয়াই দিছে খুব ঠিক কথা কৈছে। ঠিকেই কৈছে, অসমীয়াৰ মূল বস্তু হৈছে গামোচা। আমাৰ অসমীয়া শিপিনীয়ে গামোচা নবয় কাৰণে বাহিৰৰ পৰা আমদানি কৰিব লগা হৈছে। বস্তুটো কিয় হৈছে? অসমৰ শিপিনীয়ে গামোচা নবয় আজিকালি, গামোচা নাজানে। যদি কৰ্ম সংস্কৃতিটো গঢ়ি তুলিব লাগিব, তেতিয়াহে আমি আমাৰ নিজৰ গামোচাখিনি ৰপ্তানি কৰিব পাৰিম বাহিৰত। বহুতে এইটো কথা ছ'চিয়েল মিডিয়াত কৈ আছে, জুবিনদাৰ অধিকাৰ নাই। জুবিনদাৰ অধিকাৰ নাই, চবৰে অধিকাৰ আছে। জুবিনদাই এইটো কৰ্মপন্থা দেখাইছে যে আমি বাহিৰৰ পৰা, দক্ষিণ ভাৰতৰ পৰা গামোচা অনাতকৈ আমাৰ নিজৰ ঠাইত আমাৰ ইমান বস্তু আছে, আমাৰ মেটেৰিয়েলছ আছে, তথাপিতো আমি কিয় বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পৰা নাই? সেইটো হ'ল এটা নিৰ্দিষ্ট পথ লাগিব। কৰ্মসংস্কৃতি জুবিনদাই দেখাইছে। মই জুবিনদাৰ লগত বহুত বছৰ কাম কৰিছোঁ, বহুত বছৰ কৰা নাই, 1 বছৰ আছোঁ মই জুবিনদাৰ লগত। গম পাওঁ মই জুবিনদা কেনেকুৱা মানুহ, দুখীয়াক ভাল পায়। জুবিনদাৰ ইমান পইচা ঘটিলে আজিলৈকে, কিন্তু এটকা পইচা হাতত নাই, চব দান কৰি দিয়ে। জুবিনদাই অসমৰ উন্নতিৰ কাৰণে কাম কৰিব বিচাৰে। জুবিনদা তেনেকুৱা হোৱা হ'লে আজি আপোনাৰ মুম্বাইত থাকিলে। সেইটোৱে কওঁ, অসমত যিটো শিপিনীসকলে গামোচা ববলৈ শিকক, যাতে অসমৰ গামোচা গৈ বাহিৰত আমি বিক্ৰী কৰিব পাৰোঁ। জয় আই অসম, জয় জুবিনদা।